So hey guys, so আজি আমি ৰিভিউ কৰিবলৈ গৈ আছোঁ টবি নামৰ মুভিখনৰ। মানে এইকেইদিন ইমান মুভিজ ৰিলিজ হৈ আছে, ইমান ৱেব ছিৰিজ ৰিলিজ হৈ আছে, গতিকে কোনখন চাম কোনখন নাচামকৈ মোৰ মানে সময় হোৱা নাই ৰিভিউ দিবলৈ। চ' আজি আমি ৰিভিউ কৰিম টবি নামৰ মুভিখনৰ। এইখন ৰিলিজ হৈ গ'ল আজিৰ পৰা 4 দিনমান আগত। ৰিভিউ আজি কিয় দি আছোঁ কাৰণ আজি সময় পাইছোঁ, কাৰণ এতিয়া বহুত মুভিজ ৰিলিজ হৈ আছে গম পায়। চ' কাহিনীটো এনেকুৱা ধৰণৰ যে কান্তাৰাত আপুনি চাইছে চাগে। কান্তাৰা আছিলে এখন কানাডা ফিল্ম আৰু এইখন এখন হয় কানাডা ফিল্ম। আৰু সেইখন আছিলে ভগৱানৰ ওপৰত, কিন্তু এইখন আছে ডেভিলৰ ওপৰত। চ' ইয়াতে যোনটো মেইন কেৰেক্টাৰ থাকে সেইজনৰ নাম হ'ল টবি, আৰু কেৰেক্টাৰটো প্লে' কৰিছে ৰাজ চেত্ৰীয়ে, আৰু বহুত মাইণ্ড ব্লয়িং এক্টিং কৰিছে। এওঁৰ আগৰ মুভিবিলাকো বহুতেই ভাল আছিলে, বহুত ভাল এক্টৰ হয় কানাডা ইণ্ডাষ্ট্ৰীৰ। আৰু বৰ্তমান টবিখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে ডেভিল মানে মৃত্যুৰ যোনজন দেৱতা, মানে মৃত্যুৰ দেৱতা পৃথিৱীত আহি যায়, আৰু টবি হয় এজন চিৰিয়েল কিলাৰ। ই মানুহ মাৰে, আৰু মানুহ কেনেকৈ মাৰে আপুনি চাই পেলাই ভয় খাই যাব। মুভিখনত ভায়লেঞ্চ বহুত আছে, আৰু টবি এজন মানে মুখেদি ক'ব নোৱাৰা মানে বোবা মানুহ হয় মুভিখনৰ ভিতৰত, আৰু এজন চিৰিয়েল কিলাৰ হয়, আৰু মানুহ যেনেকৈ মাৰে আপুনি চাই পেলাই গাৰ নোম শিয়ৰি উঠিব। আৰু লাষ্টৰ যোনটো এণ্ডিং চিন, আপোনালোকে যদি মই কৈ দিওঁ স্পইলাৰ হৈ যাব, সেইকাৰণে নকওঁ। কিন্তু এণ্ডিং চিনকেইটা চোৱাৰ লগতে যে আপুনি মানে এটা ব্ৰেইনত থাকি যাব, আৰু আপোনাৰ ৰাতি টোপনি নাহিবও পাৰে। মানে এনেকুৱা ভায়লেঞ্চ চিন কিছুমান আছে, বহুত ভায়লেঞ্চ, বহুত নেক্সট লেভেল ভায়লেঞ্চ আছে এইটো মুভিত। আৰু সৰু পোৱালিটো চাব নাযাব একদমেই, আৰু নিউডিটি চিউডিটি ইমান এটা নাই, কিন্তু মুভিখন নেক্সট লেভেল হয়। চব অডিয়েঞ্চৰ কাৰণে নহয়, কিন্তু মুভিখন কিছুমান অডিয়েঞ্চে যদি অকণমান ব্ৰেইন লগাই নাচাব নিবিচাৰে আপোনালোকে, জাষ্ট ইজি টু ৱাচ মুভি লাগে, তেন্তে এইখন আপোনাৰ কাৰণে একদমেই নহয়। আপুনি বুজি নাপাব চাই পেলাই। যদি অকণমান ভালকৈ মুভিটো সোমাই পেলাই আপুনি চাব বিচাৰে, তেন্তে এইখন মুভি আপোনাৰ কাৰণে হয়, আৰু আপুনি ভাল পাব চাই পেলাই মানে। কিন্তু এনেই আপোনালোকে চব অডিয়েঞ্চৰ কাৰণে এইখন মুভি নহয়। আৰু মুভিখন অকণমান দীঘল হৈ গৈছে, মানে প্ৰত্যেকটো চিন ইমান ডিপ, ইমান ভালকৈ দেখাইছে যে সেইটো কাৰণে মুভিখন অকণমান দীঘল হৈ গৈছে। গতিকে চবতকৈ ইনষ্টেণ্ট হাঁহি উঠা বা ইনষ্টেণ্ট মচলা ফিল্ম এখন নহয়। এখন মাছ মুভিয়ে হয়, কিন্তু গেংষ্টাৰ মাছ মুভি নহয়, যেনেকৈ এতিয়া চবেই আহি আছে গেংষ্টাৰ মাছ মুভি, কিন্তু এইখন তেনেকুৱা নহয়। গতিকে আপুনি চালে নাই কমেণ্টত ক'ব, আৰু যদি নাই চোৱা চাই ল'ব। বহুত ভাল মুভি হয় এইখন, কিন্তু প্ৰত্যেক অডিয়েঞ্চৰ কাৰণে এইখন নহয়। যদি আপুনি তেনেকুৱা মুভি চাব বিচাৰে, তেন্তে সেইখন আপোনাৰ কাৰণে হয়। এইটো কথা মই বাৰে বাৰে কৈছোঁ, গতিকে মনত ৰাখিব।